নমস্কাৰ মই পল আৰু আপোনালোকে চাই আছে ডিজিটেল আসাম আমি আলোচনা কৰিছো সিটেট এক্সামৰ বাবে সোশ্যাল সায়েন্সৰ এনসিইআৰটি টেক্সটবুক বিলাক আৰু আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাছ 7 ৰ চেপ্টাৰ 2 ৰোল অফ দা গভৰ্নমেন্ট ইন হেলথ তো আমাৰ স্বাস্থ্যৰ প্ৰতি গভৰ্নমেন্টৰ কেনে ধৰণৰ দায়িত্ব থাকে কি তেওঁলোকৰ ভূমিকা আছে সেই বিষয়ে আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম তো ইয়াত মূল পয়েন্ট বিলাক আমি আলোচনা কৰিম কোনবিলাক পয়েন্ট আমি মনত ৰাখিব লাগিব কোনবিলাক পয়েন্টৰ পৰা প্ৰশ্ন হ'ব পাৰে সেইবিলাক পয়েন্টে আমি আলোচনা কৰিম সো প্ৰথম যেটো পয়েন্ট হেটো হৈছে হেলথ ইন ব্ৰডাৰ পাৰ্সপেক্টিভ যে আমি হেলথ বুলি ক'লে আমি কি বুজো সাধাৰণতে আমি বুজো যে আমাৰ ভাল স্বাস্থ্য বুলি কোৱাৰ লগে লগে যে তেওঁৰ বেমাৰ আজাৰ নাই কোনো ধৰণৰ ৰোগ নাই গতিকে ভাল হেলথ আমি তেনে ধৰণে আমি বুজো কিন্তু ব্ৰডাৰ পাৰ্সপেক্টিভত যদি আমি চাব লাগে বহল ভিত্তিত যদি আমি চাব লাগে হেলথ মানে কি হেতু হল দা কমন ডেফিনিশন অফ হেলথ ইজ দা এবিলিটি অফ এ পাৰসন টু ৰিমেইন ফ্ৰী অফ ইলনেছ এণ্ড ইনজুৰিজ যেটো আমাৰ সাধাৰণ ধাৰণা থাকে যে আমাৰ কোনো ইলনেছ নাই কোনো বেমাৰ নাই কোনো ইনজুৰি নাই গতিকে আমাৰ ভাল হেলথ হয় বাট হেলথ ইজ নট অনলি এবাউট দা ডিজিজ কিন্তু অকল বেমাৰ মানে হেলথ নহয় নিৰোগী মানে যে হেলথ ভাল হেতু নুবুজায় ইট ইজ সামথিং মোৰ দেন দ্যাট apart from disease we need to think of other factors such as safe drinking water clean surroundings etc গতিকে আমাৰ বেমাৰৰ উপৰিও আমি আন কিছু কথা ভাবিব লাগিব হেবিলাক হৈছে পৰিষ্কাৰ আমি পানী খাব পাৰিছো নে পৰা নাই ড্ৰিংকিং ওয়াটাৰ আমাৰ পৰিষ্কাৰ হয়নে নহয় বীজাণুমুক্ত হয়নে নহয় ক্লিন আমি সাৰাউন্ডিংত আছনে নাই আমাৰ পৰিবেশটো সাফা হয়নে নহয় পৰিষ্কাৰ হয়নে নহয় বীজাণুমুক্ত হয়নে নহয় এইবিলাক বিষয় আমি চাব লাগিব যদি হয় তেতিয়াহে আমি ভাল এটা পৰিবেশত আছো বুলি ক'ব পাৰো আমাৰ স্বাস্থ্য ভাল বুলি আমি ক'ব পাৰো গতিকে ব্ৰডাৰ পাৰ্সপেক্টিভত হেলথ মানে হৈছে হেইটো বিকজ দে affect our health in various ways কাৰণ এইবিলাকে আমাৰ স্বাস্থ্য বেয়া কৰে আমাৰ লেতেৰা পানীয়ে এইবিলাকে আমাৰ কি কৰিব স্বাস্থ্য বেয়া হ'ব পাৰে কাৰণ আমি সকলোৱে জানো পানীৰ পৰা আমাৰ বেছিভাগ বেমাৰ হয় গতিকে পানী আমি বিশুদ্ধ পানী খাব লাগে গতিকে তাৰ লগে লগে আমাৰ পৰিবেশটো আমাৰ পৰিষ্কাৰ হৈ থাকিব লাগিব তেতিয়াহে আমি নিৰোগী হৈ থাকিব পাৰিম আৰু আমাৰ হেলথ সদায় ভালে থাকিব if people fail to get these basic amenities of life they will fall ill গতিকে আমি এই বেসিক যদি এমিনিটিজ বিলাক ফুলফিল কৰিব নোৱাৰো তেনেহলে আমি কি হ'ব আমাৰ বেমাৰ হ'ব সো বিং এক্টিভ এন্ড ইন গুড স্পিৰিট আৰ অলসো এজ এসেনশিয়াল পাৰ্ট অফ হেলথ গতিকে আমি হেলথ যদি আমি ভালে ৰাখিব লাগে তাত আমাৰ বেমাৰৰ ওপৰত আমি কি চাব লাগিব আমি এক্টিভ হৈ থাকিব লাগিব আমি গুড আমাৰ স্পিৰিট থাকিব লাগিব তেতিয়াহে আমাৰ স্বাস্থ্য ভালে থাকিব গতিকে উই অলসো নিড টু বি উইদাউট মেন্টাল ষ্ট্ৰেছ বিকজ উই ক্যান নট হেলথি ফৰ এ লং টাইম ইফ উই আৰ আন্ডাৰ মেন্টাল ষ্ট্ৰেইন গতিকে আমি মানসিকভাৱেও সুস্থ হৈ থাকিব লাগিব তেতিয়াহে আমাৰ শৰীৰটো সুস্থ হৈ থাকিব কাৰণ আমাৰ মনত যদি কিবা কিবি চিন্তা হৈ থাকে মানসিকভাৱে আমি ভাগি পৰো তেতিয়াহলে আমাৰ স্বাস্থ্য অটোমেটিক্যালি বেয়া হ'ব গতিকে সেইভাৱে আমাৰ মনটো সবল হ'ব লাগিব তেতিয়াহে আমাৰ স্বাস্থ্য সবল হ'ব আমাৰ স্বাস্থ্য ভালে থাকিব গতিকে এই গোটেইবিলাক কথা জড়িত হৈ থাকে হেলথ বুলি ক'লে অকল বেমাৰটোৱে আমাৰ জড়িত হৈ নাথাকে ব্ৰডাৰ পাৰ্সপেক্টিভত বা বহল ভিত্তিত যদি আমি হেলথ বুলি কওঁ এই গোটেইখিনি বিষয় তাত সোমাই থাকিব গতিকে এই পইণ্টটো আপোনালোকে মনত ৰাখিব তো নেক্সট পইণ্টত আমি চাম যে লিভিং ষ্টেণ্ডাৰ্ড মানে কি যে আমি লিভিং ষ্টেণ্ডাৰ্ড আমি কম প্ৰায় যে তেওঁ লিভিং ষ্টেণ্ডাৰ্ড ভাল যে আমাৰ লিভিং ষ্টেণ্ডাৰ্ড লো হাই ষ্টেণ্ডাৰ্ডত তেওঁ থাকে তাৰ মানে কি বুজায় আসলতে তো দা লেভেল অফ লিভিং এট হুইচ দে লিভ গতিকে তেওঁলোকৰ যি জীয়াই থকা যিটো লেভেল সেই লেভেল বা সেই স্তৰটোকে আমি লিভিং ষ্টেণ্ডাৰ্ড বুলি কওঁ গতিকে সকলোৰে কি হয় লিভিং ষ্টেণ্ডাৰ্ড বেলেগ বেলেগ হয় কিছুমান মানুহৰ লিভিং ষ্টেণ্ডাৰ্ড হাই হয় যিবিলাক ধনী মানুহ তেওঁলোকৰ লিভিং ষ্টেণ্ডাৰ্ড হাই হ'ব দুখীয়া মানুহবিলাকৰ লিভিং ষ্টেণ্ডাৰ্ড লো হ'ব গতিকে ইয়াকে কি বুলি কোৱা হয় লিভিং ষ্টেণ্ডাৰ্ড বুলি কোৱা হয় 2 নম্বৰ পইণ্টত লিখা আছে it is a low level if the basic needs are barely satisfied গতিকে আমাৰ যিবিলাক বেসিক নিডস থাকে প্ৰয়োজন থাকে আমাৰ খোৱা হওক পিন্ধা হওক ঘৰ হওক এইবিলাকৰ আমাৰ যদি নিডস আমি যদি অভাৱ পূৰণ কৰিব নোৱাৰো তাৰ মানে আমাৰ লেভেলটো কি হ'ব লো হ'ব আমাৰ লিভিং ষ্টেণ্ডাৰ্ডটো লো হয় আৰু if one leads a comfortable life the living standards is said to be of a higher level গতিকে কোনোবা যদি কমফৰ্টেবল আৰামদায়ক জীৱনটো যাপন কৰিব পাৰিছে সকলোবোৰ তেওঁৰ আছে বেসিক নিডস বিলাকটো আছে বেসিক নিডস বিলাকটো ফুলফিল কৰিব পাৰিছে তাৰ ওপৰত তেওঁৰ গাড়ীও আছে তো আৰামদায়ক বা তেওঁ কমফৰ্টেবল লাইফ এটা যাপন কৰিব পাৰিছে গতিকে তাৰ মানে তেওঁৰ যেটো লিভিং ষ্টেণ্ডাৰ্ড হেতু কি হ'ব হাই হ'ব গতিকে ইয়াকে কি বুলি কোৱা হয় লিভিং ষ্টেণ্ডাৰ্ড বুলি কোৱা হয় তো নেক্সট পইণ্টত কোৱা হৈছে পাব্লিক হেলথ মানে কি বুজায় সো পাব্লিক হেলথ মিন্স দা হেলথ অফ দা জেনাৰেল পাব্লিক অৰ পিপল আমাৰ জনসাধাৰণৰ যেটো হেলথ স্বাস্থ্য সেই স্বাস্থ্যটোকে পাব্লিক হেলথ বুলি কোৱা হয় অকল এজন মানুহৰ নুবুজায় মোৰ স্বাস্থ্য নহয় মোৰ লগতে আপোনাৰ আৰু বাকি সকলোৰে যেটো হেলথ হ'ব স্বাস্থ্য হেতুকে পাব্লিক হেলথ বুলি কোৱা হয় দা কনস্টিটিউশন এনশিওৰস ইকুৱেল এক্সেছ টু হেলথ টু অল উইদাউট এনি ডিসক্ৰিমিনেশ্যন অন দা বেসিস অফ কাষ্ট ক্ৰিড সেক্স ৰিলিজন এটসেট্ৰা গতিকে আমাৰ ধনী দুখীয়া বা
জাতি ধৰ্ম এইবিলাক লৈ স্বাস্থ্যৰ ক্ষেত্ৰত কোনো ডিসক্ৰিমিনেট কৰিব নোৱাৰে কোনো শোষণ কৰিব নোৱাৰে কনস্টিটিউশনে সকলোকে ইকুৱেল ৰাইটস দিয়া হৈছে সকলোকে সমান অধিকাৰ দিয়া হৈছে গতিকে বেলেগ বেলেগ জাতি হ'ব পাৰে বেলেগ ধৰ্মৰ মানুহ হ'ব পাৰে তেওঁলোকক সমানে পাব অধিকাৰবিলাক বিশুদ্ধ খোৱা পানী তেওঁলোকৰ অধিকাৰ আছে ভাল পৰিবেশত থকাৰ তেওঁলোকৰ অধিকাৰ আছে সকলোৰে অধিকাৰ আছে গতিকে এটো কি হ'ব ইকুৱেল হ'ব আৰু পাব্লিক হেলথ মানে সকলোৰে হেলথৰ কথা বুজাইছে ধনী দুখীয়া হিন্দু ইছলাম সকলোবিলাক মানুহৰ যেটো হেলথ সেই হেলথৰ কথাই ইয়াতে কৈছে পাব্লিক হেলথ মানে নিশ্চয় আপোনালোকে বুজিব পাৰিছে The next point কোৱা হৈছে improvement in water and sanitation can control many diseases গতিকে এইটোৱে কোৱা হৈছে যদি আমাৰ water improve হয় আমি যদি ভাল খোৱা পানী খাব পাৰো তেতিয়া হলে আমাৰ কি হ'ব বহুত আমাৰ ডিজিজ নোহোৱা হৈ যাব নাইকিয়া হৈ যাব আমাৰ পৰিবেশ বিলাক যদি পৰিষ্কাৰ হৈ থাকে আমাৰ বহুত ডিজিজ নোহোৱা হৈ যাব নাইকিয়া হৈ যাব কাৰণ মই অলপ আগতে কৈছো যে আমাৰ বেছিভাগ বেমাৰ কৰ পৰা হয় আমাৰ পৰিবেশৰ পৰা হয় পৰিবেশটো লেতেৰা হোৱাৰ বাবে বিভিন্ন ধৰণৰ আমাৰ তাত বীজাণুৰ সৃষ্টি হয় আমাৰ মেলেৰিয়া ৰোগ হ'ব পাৰে ঠিক তেনেদৰে আমাৰ পানীবিলাক পৰিষ্কাৰ যদি নহয় তেতিয়াও পানীৰ পৰা আমাৰ বিভিন্ন বেমাৰ হ'ব পাৰে গতিকে আমি ইমপ্ৰুভ কৰিব লাগিব আমাৰ চাৰিওফালটো আমি ইমপ্ৰুভ কৰিব লাগিব খোৱা পানী আমি ইমপ্ৰুভ কৰিব লাগিব গতিকে সেই বিষয়ত উল্লেখ কৰা আছে water and sanitation are the basic necessities for the maintenance of our health গতিকে আমাৰ হেলথটো যদি মেইনটেইন কৰি ৰাখিব লাগে ভাল আমি স্বাস্থ্যৰ অধিকাৰী হ'ব খুজু তেতিয়া হলে আমাৰ ভাল খোৱা পানী হ'ব লাগিব আমাৰ স্যানিটেশন আমাৰ ভাল হ'ব লাগিব poor quality of water causes a lot of health problems গতিকে আমাৰ যদি কোৱালিটিটো বেয়া হয় পানীৰ খোৱা পানী যদি আমাৰ বিশুদ্ধ নহয় তেতিয়া হলে আমাৰ বিভিন্ন ধৰণৰ হেলথ প্ৰবলেম হ'ব পাৰে similarly poor sanitation causes many epidemics giving birth to dangerous insects and worms গতিকে আমাৰ বিভিন্ন এপিডেমিক মহামাৰী আমাৰ হ'ব পাৰে যদি আমাৰ sanitation poor হয় Recently we saw the spread of dengue caused Aedes a mosquito গতিকে এটা এই মহৰ পৰা আমাৰ কি হয় ডেংগু ৰোগ হয় গতিকে আমি সকলোৱে জানো যে আমাৰ এই বেমাৰটো সকলোফালে বিয়পি গৈছিল তো malaria is also caused by a mosquito called Anopheles গতিকে Anopheles মহৰ পৰা আমাৰ মেলেৰিয়া স্প্ৰেড হয় গতিকে এইবিলাক কিহৰ পৰা হয় আমাৰ পোৰ স্যানিটেশনৰ কাৰণে আমাৰ এই বেমাৰবিলাক হয় গতিকে ইমপ্ৰুভমেন্ট ইন ওয়াটাৰ এণ্ড স্যানিটেশন ক্যান কন্ট্ৰোল দিস হ্যাপিনেস গতিকে আমি যদি পানী ইমপ্ৰুভ কৰিব পাৰো আৰু আমাৰ স্যানিটেশন যদি ইমপ্ৰুভ কৰিব পাৰো আমাৰ এই বেমাৰবিলাকৰ পৰা আমি কি কৰিব পাৰো ৰক্ষা পাব পাৰো গতিকে সেইভাবে আমাৰ চাৰিওফালটো বা আমাৰ স্যানিটেশন বা ওয়াটাৰ এইবিলাক ইমপ্ৰুভ হ'ব লাগিব So next point কোৱা হৈছে what is the Costa Rican approach Costa Rica কি হৈছিল এটা এপ্ৰোচ লৈছিল এই সৰকাৰখনে তো সেই কথাখিনি ইয়াতে কোৱা হৈছে তেওঁলোকৰ হেলথ ভাল কৰাৰ বাবে সেই দেশখনৰ কি তেওঁলোকে পদক্ষেপ লৈছিল সেই বিষয়ত উল্লেখ কৰা আছে so Costa Rica is a country in North America এখন দেশ হৈছে Costa Rica তো it is considered to be one of the wealthiest countries on the continent গতিকে গোটেই মহাদেশখনত এইখন সকলোতকৈ ভাল স্বাস্থ্যৰ অধিকাৰী থকা এখন দেশ আছিল এইখন আছিল Costa Rica The Costa Rican government gave much importance to the health of its citizens গতিকে তেওঁলোকৰ নাগৰিকসকলৰ হেলথৰ বাবে এই গভৰ্ণমেণ্টখনে Costa Rican গভৰ্ণমেণ্টে যথেষ্ট ইম্পৰ্টেন্স দিছিলে তেওঁলোকে কাম কৰিছিলে It took an important decision and decided not to have any army গতিকে তেওঁলোকে এটা ডিসাইড কৰিলে গভৰ্ণমেণ্টে যে আমাক আৰ্মিৰ প্ৰয়োজন নাই and this way It saved money and began to spend this money on health গতিকে যেতিয়া তেওঁলোকৰ আৰ্মিৰ প্ৰয়োজন নাই আৰ্মিৰ ৰিক্ৰুটমেন্ট বন্ধ হৈ গৈছে বা তেওঁলোকে আৰ্মিৰ ব্যৱস্থাই কৰা নাই তেতিয়া তেওঁলোকে বহুত পইচা সেভ হৈছে তেওঁলোকে কাৰণ আমি জানো যে ইণ্ডিয়ান গভৰ্ণমেণ্টে আমাৰ আৰ্মিৰ বাবে বহুত টকা আমাৰ খৰচ হয় গতিকে এই গোটেই পইচাবিলাক তেওঁলোকে কি কৰিছিল জমা কৰিছিল আৰু সেই গোটেই পইচাবিলাক কি কৰিছিল হেলথৰ নামত তেওঁলোকে খৰচ কৰিছিল এডুকেশ্যনৰ নামত খৰচ কৰিছিল এণ্ড আদাৰ বেসিক নিডছ অফ পিপল আৰু মানুহৰ যিবিলাক বেসিক নিডছ থাকে এইবিলাক পূৰণ কৰাৰ বাবে চৰকাৰে খৰচ কৰিছিল তা Costa Rican government believes that a country has to be healthy for its development গতিকে Costa Rican government এটো বিশ্বাস কৰিছিল যে এখন দেশ আগবাঢ়ি যাব লাগিলে তেওঁলোকৰ স্বাস্থ্য ভাল হ'ব লাগিব নাগৰিকসকলৰ স্বাস্থ্য ভাল হ'লেহে দেশখন আগবাঢ়ি যাব পাৰে and pay sincere attention to the health of its people আৰু সেইভাবে তেওঁলোকৰ দেশৰ নাগৰিকসকলৰ হেলথৰ ক্ষেত্ৰত যথেষ্ট সিনচিয়াৰ হৈছিল এই গভৰ্ণমেণ্টখনে গতিকে এটা উদাহৰণ দিছে যে গভৰ্ণমেণ্টে আসলে কি কৰিব পাৰে বা কি কৰাটো উচিত নাগৰিকসকলৰ হেলথ ভাল কৰাৰ বাবে It next point কোৱা হৈছে যে major changes were made by the Kerala government in the state in 1996 গতিকে ঠিক তেনেদৰে Costa Rican governmentor নিচিনাকে Kerala governmentor 1996 ত কেইটামান পদক্ষেপ লৈছিল তো সেই পদক্ষেপ কেইটাও ইম্পৰ্টেন্ট হয় কি কৈছে ইয়াতে the Kerala government made some major changes in the state in 1996 ত কেইটামান major change কৰিছিল 1996 ত it gave 40% of the entire state budget to panchayat so that they could plan and provide for their requirements This made it possible for a village to make sure that
proper planning was done for water, food, women's development and education. গতিকে তেওঁলোকে কি কৰিছিলে 1996 যে 40% যিবিলাক তেওঁলোকৰ বাজেটৰ এই 40% মানি তেওঁলোকে পঞ্চায়তক দিয়া হৈছিলে গোটেই বাজেটৰ 40% তেওঁলোকে দিছিলে আৰু ইয়াৰ এই কাৰণে দিয়া হৈছিল এটা উদ্দেশ্য আগত ৰাখিছিল যাতে গাঁও ভূঞে সকলো বিলাকতে পানী ভাল বিশুদ্ধ খোৱা পানী পাব ফুড যাতে পায় সকলে ওমেন্স বিলাকৰ ডেভেলপমেন্ট হয় এডুকেশনৰ ডেভেলপমেন্ট হয় তাৰ বাবে তেওঁলোকে 40% তেওঁলোকৰ বাজেটৰ গোটেই বাজেটখনৰ 40% দি দিছিলে গতিকে ইয়াৰ ফলত যথেষ্ট পইচা তেওঁলোকে ইনভেস্ট কৰিব পাৰিছে এডুকেশনৰ নামত ফুডৰ নামত ওমেন্স ডেভেলপমেন্টৰ নামত বা ওয়াটাৰৰ নামত গতিকে যাৰ ফলত সেই ষ্টেটখনৰ এডুকেশন ফুড ওমেন্স ডেভেলপমেন্ট এইবিলাক ইমপ্ৰুভ হৈছিলে গতিকে এইটো এটা উদাহৰণ দিয়া হৈছে গভৰ্ণমেণ্টে এনে ধৰণৰ পদক্ষেপবিলাক ল'ব লাগে সো ইয়াৰ পিছত ইম্পৰ্টেন্ট কেইটামান টাৰ্মছ আছে এটা আমি জানিব লাগিব এটা হৈছে মেডিকেল টুৰিষ্ট সো মেডিকেল টুৰিষ্ট মানে কি মেডিকেল টুৰিষ্টৰ কথা ইয়াত উল্লেখ আছিল চেপ্টাৰটোত সো দিস ৰেফাৰ্স টু ফৰেইনাৰ্ছ হু কাম টু দিস country specifically for medical treatment at hospitals that offer world-class facilities at a lower cost than what they would have to pay in their own countries. So medical tourist হেবিলাক কয় যিবিলাক ফৰেইনাৰ্ছ হয় বিদেশৰ পৰা আহে আমাৰ দেশলৈ মেডিকেল ট্ৰিটমেন্টৰ বাবে আহে তেওঁলোকে হস্পিটেলত আহিব মেডিকেল ট্ৰিটমেন্ট কৰাব আৰু তেওঁলোক ওয়াৰ্ল্ড ক্লাছ ফেসিলিটিজ বিলাক দিয়া হয় কিন্তু লোৱাৰ কষ্টত দিয়া হয় বহুত কম খৰচতে তেওঁলোক ভাল ফেসিলিটিজ দিয়া হয় তেওঁলোকৰ ট্ৰিটমেন্ট ভাল ট্ৰিটমেন্ট কৰা হয় কিন্তু সেই একেখিনি ট্ৰিটমেন্ট যদি তেওঁলোকৰ দেশত কৰে তেনেহলে তেওঁলোকে বেছি পইচা দিব লাগে ইয়াতে কম খৰচতে কৰিব পাৰে গতিকে এইটো কোৱা হয় মেডিকেল টুৰিষ্ট বুলি কোৱা হয় তেওঁলোকে টুৰিষ্ট কিন্তু কিহৰ বাবে টুৰিষ্ট হৈছে তেওঁলোকে আহিব লগা হৈছে মেডিকেল ট্ৰিটমেন্টৰ বাবে গতিকে ইয়াক কোৱা হয় মেডিকেল টুৰিষ্ট বুলি তো নেক্সট পইণ্টত কোৱা হৈছে কমিউনিকেবল ডিজিজ সো কমিউনিকেবল ডিজিজ মানে কি কোনবিলাক ডিজিজক কোৱা হয় কমিউনিকেবল বুলি These are diseases that are spread from one person to another in many ways such as through water, food, air, etc. যে যিবিলাক বেমাৰ ইজনৰ পৰা আনজনলৈ বিয়পে বিভিন্ন ধৰণে বিয়পিব পাৰে পানীৰ জৰিয়তে বিয়পিব পাৰে ফুডৰ জৰিয়তে পাৰে বা এয়াৰৰ জৰিয়তে পাৰে গতিকে বিভিন্ন ধৰণে এই বেমাৰবিলাক এজনৰ পৰা আন এজনলৈ বিয়পি পৰে গতিকে ইয়াক কি বুলি কোৱা হয় কমিউনিকেবল ডিজিজ বুলি কোৱা হয় গতিকে এইটো ডেফিনেশ্যনটো আপোনালোকে মনত ৰাখিব কোনবিলাক ডিজিজক কমিউনিকেবল ডিজিজ বুলি কোৱা হয় নেক্সট টাৰ্মটো আছে OPD সো OPD নাম নিশ্চয় আপোনালোকে শুনিছে মেডিকেলত গলে আমাৰ OPD নামটো আমি শুনুৱে সো দিস ইজ দা শৰ্ট ফৰ্ম ফৰ আউট পেশেন্ট ডিপাৰ্টমেন্ট গতিকে এইটো এটা ডিপাৰ্টমেন্ট হয় ইয়াক OPD বুলি কোৱা হয় O মানে আউট P মানে পেশেন্ট আৰু D মানে ডিপাৰ্টমেন্ট আউট patient department so this is where people are first brought in and treated in a hospital without being admitted to any special ward to amar যেতিয়া পেশেন্ট এজন যাব ৰোগী এজন যাব তেতিয়া প্ৰথম আমাৰ OPD ত ৰখা হয় OPD মানে হৈছে আউট পেশেন্ট ডিপাৰ্টমেন্ট আৰু ইয়াত কি কৰা হয় তেওঁৰ কি বেমাৰ হৈছে আৰু সেইখিনি নিৰীক্ষণ কৰিব তাৰ পিছত তেওঁ স্পেশাল ওয়াৰ্ডত তেওঁ পঠোৱা হ'ব যে তেওঁৰ কি বেমাৰ এটো ধৰা পৰাৰ পিছত বা সেই ডক্টৰজনে জনাৰ পিছতহে তেওঁক স্পেশাল যেটো ওয়াৰ্ড সেই ওয়াৰ্ডত দিয়া হ'ব গতিকে আমাক ডাইৰেক্টলি কোনো স্পেশাল ওয়াৰ্ডত নিয়া নহয় প্ৰথম আমাৰ OPD ত নিয়া হয় আৰু OPD ৰ কনসালটেশনৰ পিছতহে আমাক স্পেশাল ওয়াৰ্ডত লৈ যোৱা হয় কোনটো ডিপাৰ্টমেন্টত তেওঁ লৈ যাব লাগিব বা কোনটো ডিপাৰ্টমেন্টৰ চিকিৎসা হ'ব এটো পিছত স্পেশাল ওয়াৰ্ডলৈকে লৈ যোৱা হয় গতিকে প্ৰথম যত লৈ যোৱা হয় হেতু হৈছে OPD So next term to is ethics. So ethics মানে কি? So ethics মানে হৈছে moral principles that influence a person's behavior. আমি যেতি আমাৰ যিবিলাক behavior, আমাৰ যিবিলাক আচৰণ, আমি মানুহ এজনৰ লগত যিবিলাক ব্যৱহাৰ কৰো, আচাৰ ব্যৱহাৰ কৰো, এই আচাৰ ব্যৱহাৰ আমাৰ তেতিয়াহে ভাল হ'ব যেতিয়া আমাৰ moral principles বিলাক ভাল হ'ব। নৈতিক গুণ যেতিয়া আমাৰ থাকিব, নৈতিক কথাবিলাক আমি যেতিয়া জানিম তেতিয়া আমাৰ আচাৰ ব্যৱহাৰো ভাল হ'ব গতিকে ইয়াক কি বুলি কয় এথিক্স বুলি কয় আমাৰ প্ৰায় কয় যে মানুহজনৰ এথিক্স ভাল তাৰ মানে তেওঁৰ মোৰাল প্ৰিন্সিপলছ বিলাক ভাল তেওঁৰ বিহেভিয়াৰ ভাল তেওঁ মানুহক ভাল ব্যৱহাৰ কৰিব জানে গতিকে এটো কোৱা হয় এথিক্স বুলি আৰু হেখত আছে জেনেৰিক নেমছ প্ৰায় আমাৰ কৈ থকা হয় যে জেনেৰিক নেমছ মানে ঔষধৰ নাম এইবিলাক ঔষধৰ নামবিলাক জেনেৰিক্স নেমবিলাক লিখিব লাগে আৰু গভৰ্ণমেণ্টৰ পৰা কোৱা হয় যেতিয়া ডক্টৰে প্ৰেছক্ৰিপচন এখন লিখিব তাত জেনেৰিক নেমবিলাক লিখিব লাগে যাতে সকলোৱে চিনি পায় আৰু সকলোৱে যাতে জানিব পাৰে কি ঔষধ লিখা হৈছে গতিকে দিস আৰ কেমিক্যাল নেমছ অফ দা ড্ৰাগছ গতিকে ড্ৰাগছ বিলাকৰ বা ঔষধ বিলাকৰ যেটো কেমিক্যাল নাম থাকে সেই নামটোকে জেনেৰিক নেম বুলি কোৱা হয় সো দে হেল্প ইন আইডেন্টিফাইং দা ইনগ্ৰেডিয়েন্টছ ঔষধৰ কি কি ইনগ্ৰেডিয়েন্টছ দিয়া হৈছে সেইবিলাক আইডেন্টিফাই কৰাত সহজ হয় যেতিয়া আমি জেনেৰিক নামবিলাক জানিম সো দে আৰ গ্লোবালি ৰিকগনাইজড আৰু গ্লোবালি এক ৰিকগনাইজ কৰা হয় যে জেনেৰিক নামে সদায় ইউজ কৰিব লাগে ডক্টৰ সকলে ফৰ এক্সাম্পল এসিটাইল স্যালিসিলিক এসিড ইজ দা জেনেৰিক নেম অফ এস্পিৰিন গতিকে এস্পিৰিনৰ যেটো জেনেৰিক নেম হ'ব এসিটাইল স্যালিসিলিক এসিড বুলি কোৱা হয় তাক গতিকে এনে ধৰণৰ প্ৰতিটো মেডিচিনৰে জেনেৰিক নেম আছে গতিকে কেমিক্যাল যেটো নাম হয় সেই কেমিক্যাল নামটোকে জেনেৰিক নেম বুলি কোৱা হয়
তো এই চেপ্টাৰটোত এইখিনি ইম্পৰ্টেণ্ট কথা উল্লেখ কৰা আছিলে গতিকে থুলমূলকৈ আমি ইম্পৰ্টেণ্ট পইণ্টবিলাক আলোচনা কৰিলোঁ গতিকে নেক্সট ভিডিঅ'ত আমি চেপ্টাৰ নম্বৰ 3 আলোচনা কৰিম গতিকে যদি ভিডিঅ'টি ভাল পাইছে লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব আৰু যদি আপোনালোকে এতিয়াও চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটি প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব সো সি ইউ ইন দ্য নেক্সট ওৱান থেংক ইউ